বেঙ্গল নিনিব দুইখন দি দিয়ক এখন ডাইৰেক্ট পইচা মাৰি দিওঁ ভালেই লাগিছে। আজি এটা মোৰ ঘৰটো ধ্বংস হৈ গ'ল। মই এখন দিছে যিহে নহওক অকণমান বেছি হওক দিছে কিবা এটা বহুত সহায় পাইছোঁ আমি ভাল লাগিলে। কি ক'ব অসম চৰকাৰক? ধন্যবাদে দিম। আমাৰ যিবিলাক এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দুৰ্যোগ আহিছিলে সেই দুৰ্যোগক লৈ যিখিনি আমাৰ ৰাইজক সহায় কৰিছে সেই সহায়খিনি আমি বহুতখিনি সহায় পাইছোঁ আৰু তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমষ্টিগত যিটো জিলা বৰ্ষণ হৈছিল তাত প্ৰায় ৭,০০০তকৈ বেছি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল আৰু এই সম্পৰ্কত ডিজাষ্টাৰ মেনেজমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত ইয়াৰ পৰা গোটেইখিনি যোগাযোগ হৈছিল আৰু যোৱা ১৭ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া যোৰহাটলৈ আহিলে যোৰহাটত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই গোটেই কথাখিনি আলোচনা কৰিছিলোঁ আৰু তাৰ লগে লগে ৰাতিৰ ভিতৰতে প্ৰায় ১৯ কোটিতকৈ বেছি টকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ ইয়াত যিখিনি সকলো লোক ক্ষতিগ্ৰস্ত হৈছে সেইসকলক দিবৰ বাবে মুকলি কৰি দিছে, চেংচন কৰি দিছে আৰু এতিয়া আজি আমি সেইসকলক চেংচন লেটাৰ দিম, তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলক ১২,০০০কে পাব, যিসকলক টকা কৰিব বিচাৰিছে তেখেতসকলে ১৪,৫০০ টকাকৈ পাব। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত দুটা চাইকল বিশেষকৈ আমগুৰি আৰু নাজিৰাত প্ৰায় ৮,০৮৪ ৰাইজৰ শিল বৰষুণ পৰি তেওঁলোকৰ ঘৰ দুৱাৰ খেতি পথাৰ সকলো নষ্ট কৰে, গোহালিকে আদি কৰি। গতিকে এইখিনি আমি ততাতৈয়াকে জিলা উপায়ুক্ত, জিলা আয়ুক্তৰ, চাৰ্কুল অফিচাৰ, গাঁৱৰ প্ৰধান মণ্ডলৰ যোগেদি ৰিপৰ্ট লৈ আমি এওঁলোকক সকাহ দিয়াৰ কাৰণে আমি প্ৰায় ১৯ কোটি টকাৰ এটা প্ৰপ'জেল আমি এই ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি ইতিমধ্যে চেংচন হৈছে। প্ৰায় ৮,০৮৪ পৰিয়ালে প্ৰত্যেকেই ১২,০০০ পৰা ১৪,৫০০লৈকে দুটা কেটেগৰীত পাব আৰু তেওঁলোককে আজি আমি আনুষ্ঠানিকভাৱে চেংচন লেটাৰখন দিবৰ কাৰণে এখন সভা, ইয়াতে সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আছে, ময়ো আছোঁ উপস্থিত। ইয়াতে নাজিৰাৰ আমাৰ ময়ূৰ গোহাঁই আমাৰ টাই হোম ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন, তেখেতে গোটেই বস্তুটো নেতৃত্ব লৈ চাৰ্কুল অফিচাৰ খুব ততাতৈয়াকে এইটো এনেকুৱা ধৰণৰ যে ১৩ তাৰিখে এনেধৰণৰ ধুমুহা হৈছে, ক্ষতি হৈছে আৰু আমি আজি ২৬ তাৰিখে ১৩ দিনৰ পাছতেই আমি এই